আপোনালোকৰ প্ৰফাইলটো একেবাৰে হেক হৈ যাব। এইটো যদি কাম কৰে আপুনি একেবাৰে বৰবাদ, কেতিয়াও ঘূৰি নাহিব। দেখা পাইছে এইটো ৱাৰ্ণিং আহিছে মোৰ। এনেকুৱা ৱাৰ্ণিং যদি আপোনালোকৰ আহে, আপোনালোকৰ প্ৰফাইলটো সুৰক্ষিত ৰাখিবৰ কাৰণে আপোনাক কি কৰিব লাগে। যদি ৱাৰ্ণিং দেখা পাইছে মোৰ প্ৰফাইলটো কি হৈছে, ৰেষ্ট্ৰিক্টেড লগা বুলি কৈ আছে মোৰ। কিয় কৈছে জানে, ভালকে বুজি লওক। বহু মানুহে এনেকুৱা ট্ৰিক এপ্লাই কৰে। প্ৰথমতে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি ৰাখক, নহ'লে ছেভ কৰি ৰাখি দিয়ক, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ', বহুত ইম্পৰ্টেণ্ট। আপোনাৰ প্ৰফাইলটো সুৰক্ষিত ৰাখিব, নহ'লে আপোনাৰ প্ৰফাইলটো কেতিয়াবা নাইকিয়া হ'ব, কেতিয়াও ঘূৰি নাহিবই, কেতিয়াও ঘূৰি নাহিব। ছেভকে ৰাখি থৈ দিয়ক। বুজি লওক কথাটো মই কি কৈছোঁ। মোৰ এতিয়া চাওক 49 মিনিট আগত, 49 মিনিট আগত মোক ৱাৰ্ণিং আহিছে যে অপূৰ্বনাথ ব্লগছ, এই মই যদি ক্লিক কৰোঁ ৱাৰ্ণিং আহিছে। কি হৈছে, ইয়ৰ পেজ ইজ এট ৰিস্ক। ৱাৰ্ণিং আহিছে 24 ঘণ্টাৰ ভিতৰত মই যদি এই কামটো নকৰোঁ মোৰ কি হ'ব, মোৰ প্ৰফাইলটো একেবাৰে গুচি যাব। ইয়াৰ পৰা আপুনি বাচিব কেনেকৈ ভালকৈ বুজি লওক। এইটো যে মই ক্লিক কৰোঁ, দেখা পাইছে এইটো এটা পেজ কিন্তু মানুহৰ, দেখা পালে এইটো কোনোবা এজন মানুহৰ মোক হেকিং কৰাৰ কাৰণে দেখা পাইছে। কি হৈছে, ফেচবুকে কেতিয়াও এনেকৈ নপঠায়, কেতিয়াও নপঠায়। দেখা পাইছে কি কৈছে, এতিয়া এইটো এটা মানুহ কি এনেকুৱা ধৰণৰ ট্ৰিক লগাইছে। ওপৰত চাওক ৱাৰ্ণিং, মানে প্ৰফাইলৰ নামটোৱে ৰাখিছে ৱাৰ্ণিং মনিটাইজেশ্যন ৰেষ্ট্ৰিক্টেড এপ্লাইড। দেখা পাইছে, আৰু ইয়াত কিছুমান নাম্বাৰো দিছে। এইবিলাক নাম্বাৰত ভুলতো কল নকৰিব। ভুলতো এইবিলাক কাৰ ক'ত নাম্বাৰ, কোনে কোন জেগা, আমাৰ ইণ্ডিয়ান নহ'ব পাৰে, বেলেগ দেশৰ হ'ব পাৰে। চাওক দেখা পাইছে +63 নাম্বাৰটো চাওক, আমাৰ ইণ্ডিয়ান নাম্বাৰে নহয় এইটো। +63 বেলেগ দেশৰ, ফিলিপাইন। দেখা পাইছে কি হৈছে, ফিলিপাইন। কিন্তু ফিলিপাইনো হ'ব পাৰে, বেলেগ দেশৰ হ'ব পাৰে, মই নাজানো। কিন্তু আপুনি কেতিয়াও ইয়াৰ ঝাঁচাত নাযাব। যদি ইয়াত কোনো লিংক দিয়ে, যদি কোনোবা লিংক দিয়ে, আপোনাৰ ফালে গ'ল। ভুলতো এনেকুৱা ধৰণৰ ৱাৰ্ণিং মই কৈ থাকোঁ না, যে আপোনাক কেতিয়াও নটিফিকেশ্যন, মানে এই নটিফিকেশ্যনত গৈ কিনে যদি এনেকুৱা ধৰণৰ নটিফিকেশ্যন ইয়াত আহি এইবিলাক আহে। দেখা পাইছে, বুজি পালে কথা মই কৈছোঁ। আপোনালোকৰ কাৰণে বনাইছোঁ যাতে আপুনি যাতে কেতিয়া যাতে বিপদত যাতে নপৰে। নহ'লে আপোনাৰ প্ৰফাইলটো যদি এইবিলাক লিংক দিয়ে, যদি ক্লিক কৰে, আপোনাৰ যিমান পাছৱাৰ্ড, যিমান মোবাইলত ইনফৰ্মেশ্যন চব যাব। কেতিয়াও ফেচবুকটো দূৰৰ কথা, আপোনাৰ ফোনপে, গুগল পে, যিমান চব ইনফৰ্মেশ্যন নিব। গতিকে ভাবক আপোনাৰ মোবাইলত কি কি বস্তু আছে, যদি এবাৰ লৈ যায় আপোনাক কিমান ডাঙৰ বিপদ পৰে গম পাইছে। যদি কিবা কাৰণে আপোনাৰ ভিডিঅ'ৰ ভিতৰত কিবা এনেকুৱা ধৰণৰ কিবা বস্তু থাকে, যদি সি পাই যায়, যদি ইয়াতে লিংক দিয়ে, আপোনাৰ প্ৰফাইল একেবাৰে বৰবাদ, আপোনাৰ জীৱনো বৰবাদ হৈ যাব। সেইকাৰণে মই বিচাৰিছোঁ যাতে আপোনাৰ কেতিয়াও নহয় এইবিলাক। আৰু ভিডিঅ'টো যিমান পাৰি ইমানসকলে শ্বেয়াৰ কৰক, যাতে প্ৰতিজন মানুহে যাতে গম পায়। এইটো ভিডিঅ'ত মই বিচাৰোঁ 10 মিলিয়ন যাতে ভিউজ আহে। কিয় জানে, 10 মিলিয়ন ভিউজ অহা মানে সেইবিলাক মানুহ সুৰক্ষিত থাকিব। আপোনালোকৰ কোনোবা ভণ্টি, দাদা, ককা যোনে আছে সকলোৱে কৈছোঁ যাতে 10 মিলিয়নৰ ওপৰত যাতে ভিউজ আহে। কিয় কৈছোঁ, সকলোৱে সুৰক্ষিত থাকক, নহ'লে আপোনালোকে বিপদত পৰিব। যিমান পাৰি ইমান সকলোৱে শ্বেয়াৰ কৰক।